বছৰত পোনপটীয়াকৈ বিজেপি কংগ্ৰেছক সমৰ্থন দিয়া নাই, সেইটো ঠিকেই আছে। আপোনালোকে যিটো কথা কৈছে মানে BPF দলটোৱে বা তেওঁলোকৰ প্ৰতিনিধি যদি জয় হোৱাৰ পিছত চৰকাৰ যদি কংগ্ৰেছৰ বা বিজেপি হয় তেওঁলোক যদি যোগদান কৰে, আমি ভাবোঁ সমষ্টিটোৰ উন্নয়নৰ কাৰণে এই অঞ্চলটোৰ উন্নয়নৰ কাৰণে তেওঁলোকে শাসকীয় পক্ষত থাকি তেওঁলোক সৰ্বত্ৰ প্ৰকাৰৰ উন্নয়নৰ কাৰণে তেওঁলোকৰ আঁচনি মানে কাঢ়ি আনিবৰ কাৰণে তেওঁলোকে তাত যদি যায়ো তাত আমাৰ বিশেষ ক'ব লগা নাথাকে। ইনডাইৰেক্টলি আপোনালোকে বিজেপি বা কংগ্ৰেছক সমৰ্থন কৰা হ'ল? তেনেকৈ নহয়, সেইটো পৰৱৰ্তী পৰ্যায়, নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়। তেওঁলোকে তাৰপিছত নিৰ্বাচনী পদবী কোন চৰকাৰ কৰিব, তেওঁলোকে কাৰ ওচৰৰ লগত মানে জোটবন্ধন কৰিব, চৰকাৰত অংশগ্ৰহণ কৰিব বা সমৰ্থন জনাব, সেইটো পৰৱৰ্তী পৰ্যায় নিৰ্বাচনত। আমি এতিয়াতে কৈ দিব নোৱাৰোঁ। কিবা বুজাবুজি হৈছে নেকি আপোনালোকৰ BPF-ৰ লগত? আচলতে কি চুক্তি হৈছে, কি কৰিব BPF-ৰ লগত? মানে আমাৰ সংগঠনৰ আমাৰ বুজাবুজি তেনেকৈ বিশেষ একো নাই। আমাক তেওঁলোকে লগো কৰিছিলে, কেণ্ডিডেটে লগ কৰিছিল বা বিকল্প লগ কৰা হৈছিলে। তেনে আমাক প্ৰতিশ্ৰুতি দিছে যে বিটিআৰ এলেকাত যি গৰিয়ামৰীয়া দিশীসকল থাকে তেওঁলোকৰ উন্নয়নৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিব। কেইবাটাও প্ৰকল্পৰ কথা মানে তেওঁলোকে কৈছিলে। আমাৰ যিবিলাক মানে পুৰুষ আছিলে আমাৰ গৰিয়া জনগোষ্ঠীৰ সৈতে ব্যক্ত কৰিছোঁ। কোনো ধৰণৰ ৰাজপথত বা ধৰ্ণা কাৰ্যসূচী, শোভাযাত্ৰা, সমদল এনেধৰণৰ কাৰ্যসূচীত আমি জন্মলগ্নৰ কাৰণে আজি পৰ্যন্ত কৰা নাই আৰু ভৱিষ্যতৰ কৰিম নকৰে সেইটো আজি আপোনালোকক কৈ দিব নোৱাৰোঁ। আমি অকণমান বৌদ্ধিকভাৱে কিছুমান কাৰ্যসূচীত কাম কৰি আছোঁ। আৰু এটা কথা আপোনালোকক ব্যক্ত কৰিছোঁ, আমাৰ যিটো বিদেশী নাগৰিকৰ যিটো চিনাক্তকৰণৰ যিটো ভিত্তিবৰ্ষ 1951 গোটেই সমগ্ৰ ৰাজ্যতে ভাৰতৰ অন্য অসমক বাদ দি পেলাই অসমত মাত্ৰ অসম চুক্তিৰ জৰিয়তে 1971 কৰা হ'ল। সেইটো বিৰোধিতা কৰি আমি 1971 চনেই অসমতো বিদেশী চিনাক্তকৰণ ভিত্তিবৰ্ষ হ'ব লাগে বুলি অসম সন্মিলিত মহাসংঘৰ যি দেশৰ মানে সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ কৰিছে, সেই গোচৰত আমি অন্যতম সহযোগী। মানে 5টা সংগঠন আছে, তাৰ ভিতৰত আমি গৰিয়ামৰীয়া দিশী জনগোষ্ঠীয় পৰিষদ আছোঁ। 51 কৰিব লাগে ভিত্তিবৰ্ষ। হয়, আমি নদীখনত লিখিছোঁ এটা কথা, এই নিৰ্বাচনে সামগ্ৰিকভাৱে আমাৰ অসমৰ খিলঞ্জীয়া জনগণৰ বিশেষ অৰিহণা মানে আনিব বুলি বা মানে লাভ কৰিব বুলি ভাবিব নোৱাৰি। এই কথাটো আমি লিখিছোঁ। কাৰণ প্ৰতিটো ৰাজনৈতিক দলে, অসমৰ কি আঞ্চলিক সৰ্বভাৰতীয় ৰাজনৈতিক দলে সকলোৱে 1971 সমৰ্থনতে আছে। গতিকে এই বিষয়টো আমাৰ সৰ্বোচ্চ নামনি অসমৰ যিটো আমি অংশ, সেইটো অংশত কৈছোঁ। তাত ইয়াৰ লগত আমাৰ ধুবুৰী আছে, কিবা আছে, আৰু অন্যান্য সমষ্টিত গুৱাহাটী আছে, কিবা আছে। আমি বাকীসকলত আমি বিবেক ভোটৰ কথা কৈছোঁ। য'ত আমাৰ কোনো আঞ্চলিক দলৰ প্ৰাৰ্থী নাই, বিজেপি আছে, মূলতঃ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবোঁ বিজেপি, কংগ্ৰেছ বা সৰ্বভাৰতীয় ৰাজনীতিৰ মাজতে, তাত আমি বিবেক ভোট দিবলৈ কৈছোঁ। মানে এক প্ৰকাৰ বিজেপিক বিৰোধিতা কৰিছে মানে আমি লুণ্ঠনকাৰী মানে শোষক চৰিত্ৰৰ যিবিলাক আছে আৰু শাসনৰ যিবিলাক শোষণেই চলাইছে জনসাধাৰণ অতিপাত মূল্যবৃদ্ধিৰ তেওঁলোকে কৰ কাটলৰ জৰিয়তে আজি ৰাস্তাত চলিবলৈ আমি পদে আমি কৰ দিব লাগে। যান বাহনৰ নামত এটা আমি একেলগে পঞ্জীয়ন কৰোঁতে কৰ এটা দিয়াৰ পিছত ৰাস্তা ঘাটত আকৌ টোল গেটৰ নামত কৰবাৰ নামত কৰ দিব লাগে। খাদ্য সামগ্ৰীৰ অত্যাৱশ্যক সামগ্ৰীৰ নামত, দৰৱ পাতিৰ নামত প্ৰতিটো ক্ষেত্ৰতে আমি কৰ কাটল বৃদ্ধি কৰি মানে সৰ্বস্তৰতে সামগ্ৰীৰ এনেকুৱা ধৰণৰ মূল্য বৃদ্ধি হৈছে, জনসাধাৰণ চাগে কোঙা হৈ পৰিছে। আপোনালোকে যদি সচ্ছল জীৱন কৰিছে মানে এইখন চৰকাৰ দিনত আমি নাভাবোঁ তেনেকুৱা কথা বুলি। আপোনালোকেও জুৰুলা হৈছে, গতিকে সেইটোতো বিৰোধিতা কৰাটো উচিত চবেই। এই ব্যৱস্থাটোৰ পৰা পৰিত্ৰাণ পোৱাটো উচিত বুলি ভাবোঁ আমি। বিকল্প কি আছে? মই লোকসভাৰ ক্ষেত্ৰত কৈছোঁ, আপোনালোকৰ বিকল্প কি আছে? বিকল্পটো আমি সচেতন ৰাইজ একত্ৰিত হ'ব লাগিব। মানুহক মানে চৰকাৰ গঠনৰ ক্ষেত্ৰত এটা কথা চলিছে, হয় বিজেপি কৰিব নহয় ইণ্ডিয়াই কৰিব। ইণ্ডিয়া এলায়েন্স, ইণ্ডিয়া বুলি যিটো হৈছে তেওঁলোকে কৰিব। তো আঞ্চলিক দল যাতে মন্ত্ৰীসভা গঠন কৰিব নোৱাৰে, আপোনাৰ বিকল্প কি আছে? আঞ্চলিক দলৰ প্ৰতিনিধি নিশ্চয় থাকিব পাৰে, যদি প্ৰতিনিধি থাকিব পাৰে, কিন্তু আচলতে চৰকাৰৰ ক্ষেত্ৰত আঞ্চলিক দলৰ প্ৰতিনিধিয়ে চৰকাৰ গঠনত যদি সহযোগিতা কৰে, আমি আমাৰ গৰিয়ামৰীয়া দিশী জনগোষ্ঠীৰ পৰা সেই আঞ্চলিক দলৰ প্ৰতিনিধিৰ জৰিয়তে আমি দ্বিতীয় সংসদত আমাৰ দাবীসমূহ উত্থাপন কৰিম। অসমৰ দৰং ওদালগুৰি লোকসভা সমষ্টিত BPF-ৰ প্ৰাৰ্থী দুৰ্গা বড়ো ডাঙৰীয়া, কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী শামফা বৰগয়াৰী ডাঙৰীয়া আৰু বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদ ডাঙৰীয়াক গৰিয়ামৰীয়া দিশী জনগোষ্ঠীয় পৰিষদ অসমৰ ফালৰ পৰা মুকলিভাৱে সমৰ্থন আগবঢ়াইছোঁ।